ঘর ঘর জল এখন আছিল প্রধানমন্ত্রীর এক অভিলেখ আঁচনি জল জীবন মিশন আঁচনি প্রতিদিনে প্ৰতিটো নলৰ পৰা 50 লিটাৰ কৰি পানী দিয়াৰ কথা আছিল জল জীবন মিশন আঁচনিৰ পৰা হয় মই বৰ্তমান উপস্থিত আছো দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ মানকাছাৰৰ 13 চৰিক পৰা PWSS ইয়াত ভৰাকাটাৰ কিছু স্থানীয় ৰাইজ আছে স্থানীয় ৰাইজৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম জল জীৱনৰ বিশুদ্ধ খোৱা পানী আমি এতিয়ালৈকে পোৱা নাই আৰু নলবিলাক দিছে সেই নলবিলাক ক'তবা বাগৰি পৰিছে ক'তবা ভাঙি গৈছে সেইবিলাক একোই কৰা নাই পানীয়ে সাপ্লাই দিয়া নাই আজিলৈকে কিমান দিন আগতে কামটো আৰম্ভ হৈছিল শুনামতে 2022 চনৰ পৰা মানে কামটো আৰম্ভ হৈছে কিমানটা কানেকশ্যন আছিল 356টা কানেকশ্যন তাৰ ভিতৰত 210টা কানেকশ্যন হে দিব পাৰিছে কিন্তু এইবিলাকো 210টাও থিয় হোৱা নাই পৰি গৈছে কেতিয়াও আপোনালোকে পানী পাইছিল নে কেতিয়াও পোৱা নাই ঠিক আছে এনেকৈ চলি আছে ভৰাকাটা অঞ্চলবাসী ৰাইজ কিন্তু এতিয়াও পোৱা নাই বিশুদ্ধ খোৱা পানী ইয়াৰ বিষয়ে দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ জনস্বাস্থ্য কাৰ্যকৰী বিভাগে কি পদক্ষেপ লয় এয়া হ'ব লক্ষণীয় ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435 707 133 আন এটি নম্বৰ হৈছে 9707 96 7285